তো নমস্কাৰ সকলোকে। তো এইটো ভিডিঅ'ত আলোচনা কৰিম আপোনালোকৰ লগত আসাম পুলিচৰ চেলাৰী বিষয়ে। তো নতুনকৈ যিসকলে আসাম পুলিচৰ AB UB এপইণ্টমেণ্ট লেটাৰ ল'লে, তো এতিয়া ট্ৰেইনিং কৰিব সকলোৰে শুভকামনা থাকিল যাতে আপোনালোকে ভালকৈ ট্ৰেইনিংটো কমপ্লিট কৰি আহিব পাৰে। তো এইটো ভিডিঅ'ত আপোনালোকৰ লগত আলোচনা কৰিম আসাম পুলিচৰ চেলাৰী বিষয়ে। আসাম পুলিচত আপোনালোকে কিমান চেলাৰী পাব বা কিমান চেলাৰী পায়, সকলোৰ মনত এইটো প্ৰশ্ন যে আসাম পুলিচৰ AB UB চেলাৰী কিমান পায়। তো সকলোৰ মনতে এইটোৱেই প্ৰশ্ন উঠিছে যে আসাম পুলিচৰ কিমান চেলাৰী পায়, কিমান চেলাৰী পাব। তো এইটো ভিডিঅ'ত আপোনালোকক ক'ম যে আসাম পুলিচত আপোনালোকে কিমান চেলাৰী পাব বা আৰু যিসকলে জানিব বিচাৰে যে কিমান চেলাৰী পায়, তো এইটো ভিডিঅ'ৰ দ্বাৰা আপোনালোকে গম পাব যে আসাম পুলিচত কিমান চেলাৰী পায়। তো আসাম পুলিচৰ AB UB ইমান ডিফাৰেঞ্চ নহয়, চেলাৰী অলপ কম বেছি পোষ্টিং হিচাপে এৰিয়া হিচাপে আপোনালোকে অলপ কম বেছি চেলাৰী পায়। তো AB সকলে আপোনালোকৰ মানে আৰ্মছ এলাউন্সটো পায়, তো UB সকলে আৰ্মছ এলাউন্সটো নাপায়। তো অলপ কম বেছি হয় চেলাৰীটো আৰু এৰিয়া হিচাপে। ধৰক চিটিত থকাবিলাক অলপ চেলাৰী বেছি পায় আৰু ভিলেজ এৰিয়া গাঁও এৰিয়াত থকাবিলাক অলপ চেলাৰী কম পায়। এনেকুৱা ইমান ডিফাৰেঞ্চ নহয়, অলপ ধৰক 400-500 এনেকুৱা ডিফাৰেঞ্চত আপোনালোকে চেলাৰী পাব। তো ইমান কি নহয়। তো মেইন কথাটো হ'ল আপোনালোকে চেলাৰী কিমান পাব। তো সকলোৰ মনত যিসকলে নতুনকৈ AB UB ট্ৰেইনিং কৰিব, তো আপোনালোকে ট্ৰেইনিং পিৰিয়ডত ট্ৰেইনিং কৰি থকা সময়ত কিমান চেলাৰী পাব। তো সকলোৰ মনত এটা প্ৰশ্ন, চেলাৰী কিমান পাম বা কিমান পাব বা কিমান পায়। তো এইটো ভিডিঅ'ত আপোনালোকক ক'ম। তো আসাম পুলিচৰ AB UB আপোনালোকে যেতিয়া ট্ৰেইনিং কৰি থাকিব, তো ট্ৰেইনিং কৰি থাকোঁতে আপোনালোকে চেলাৰী পাব অলপ টাইম লাগিব, কাৰণ আপোনালোকৰ প্ৰচেছ চলিব। তো প্ৰচেছ মানে আপোনালোকৰ একাউণ্ট নম্বৰবিলাক দিব লাগিব, কিবা কিবি প্ৰচেছ হোৱাৰ পিছত আপোনালোকে চেলাৰী পাব। তো অলপ টাইম লাগিব পাৰে আপোনালোকৰ চেলাৰী। তো আপোনালোকে আসাম পুলিচৰ AB UB আপোনালোকে ট্ৰেইনিং কৰি থাকোঁতে আপোনালোকে চেলাৰী পাব 27-28 আপোনালোকে ট্ৰেইনিং কৰি থকাতে পাব। তো প্ৰথম চেলাৰীটো পোৱাত আপোনালোকৰ অলপ টাইম লাগিব, 1.5 মাহ 2 মাহ বা অলপ টাইম লাগিব পাৰে। কিন্তু আপোনালোকে চেলাৰীটো একদম একেবাৰে পাব। চেলাৰীটো 1.5 মাহ 2 মাহ চেলাৰীটো আপোনালোকে একেবাৰে পাই যাব। তো ইমান চিন্তা কৰিব দৰকাৰ নাই। প্ৰথমতে অলপ কষ্ট হ'ব। তো আপোনালোকৰ ট্ৰেইনিং চেণ্টাৰত যোৱাৰ আগত য'ত জইনিং কৰিব, তাতে আপোনালোকৰ প্ৰচেছ আৰম্ভ হৈ যাব। মানে আপোনালোকৰ চেলাৰী পাবৰ কাৰণে একাউণ্ট নম্বৰ আৰু ডকুমেণ্টছবিলাক দিব, আপোনালোকৰ প্ৰচেছ আৰম্ভ হৈ যাব। য'ত জইনিং কৰিব মানে আপোনালোকৰ হেডকোৱাৰ্টাৰ বা যিটো মানে ডিষ্ট্ৰিক্টৰ মানে ৰিজাৰ্ভত য'ত আপোনালোকে জইনিং কৰিব, তাতে হৈ যাব আপোনালোকৰ প্ৰচেছ আৰম্ভ। তো গোটেইখিনি হোৱাৰ পিছত আপোনালোকে ফিজিকেলি আপোনালোকৰ সকলো চেকআপ হোৱাৰ পিছত আপোনালোকে ট্ৰেইনিং চেণ্টাৰত আপোনালোকক পঠাব। তো মেইন হ'ল চেলাৰী কথা। তো আপোনালোকৰ চেলাৰী যদি যিসকলৰ, আৰু এটা কথা, যিসকলৰ ষ্টেট বেংকৰ SBIৰ যিসকলৰ একাউণ্ট আছে তেওঁলোকৰ ভাল কথা, আপোনালোকৰ ষ্টেট বেংকত SBIৰ একাউণ্টতে আপোনালোকৰ চেলাৰীটো সোমাব। আৰু যিসকলৰ নাই তেওঁলোকৰ আপোনালোকৰ একাউণ্ট চেলাৰীৰ কাৰণে আপোনালোকৰ একাউণ্ট বনোৱাৰো আপোনালোকৰ ব্যৱস্থা থাকিব, আপোনালোকে কৰিব পাৰিব। আৰু যিসকলৰ ধৰক কিছুমানৰ ধৰক বেংকৰ একাউণ্টবিলাক এনেকুৱা কিছুমান থাকে যিসকলৰ লিমিট থাকে 10,000 মান্থলি, 10,000ৰ এনেকুৱা ট্ৰানজেকশ্যন বা কিবা উঠোৱা। তো আপোনালোকৰ এইবিলাকো আপোনাৰ ঠিক কৰিব পাৰিব। আৰু যিসকলৰ একাউণ্টে নাই, যিসকলে একাউণ্ট বনোৱাই নাই, তেওঁলোকক বনোৱাৰ ব্যৱস্থা থাকিব। আৰু যিসকলৰ ষ্টেট বেংকৰ একাউণ্ট, আপোনালোকে ষ্টেট বেংকৰ একাউণ্টতহে আপোনালোকৰ চেলাৰীটো হ'ব। তো ইমান কি কৰিব দৰকাৰ নাই, হৈ যাব। ইমান ভয় কৰিব দৰকাৰ নাই। তো আপোনালোকে চেলাৰীটো অলপ টাইম লাগিব, কিন্তু হৈ যাব। প্ৰচেছ হিচাপে চলি থাকিব, হৈ থাকিব। তো প্ৰথম মেইন হ'ল আপোনালোকে এতিয়া ট্ৰেইনিঙত কৈ দিলোঁ, ট্ৰেইনিঙত আপোনালোকে 27ৰ পৰা 29ৰ ভিতৰত আপোনালোকে ট্ৰেইনিং পিৰিয়ডত আপোনালোকে চেলাৰী পাই থাকিব। তো প্ৰথম চেলাৰীটো পোৱাত অলপ টাইম লাগিব পাৰে, কিন্তু আপোনালোকৰ চেলাৰীটো একেবাৰে পাই যাব। 1.5 মাহ 2 মাহ যিমান লাগে, 2.5 মাহ একেবাৰে চেলাৰীটো সোমাই যাব। আপোনালোকে জইন কৰাৰ পৰা আৰম্ভ কৰি, আপোনালোকে ধৰক আজি জইন কৰি, আজিৰ পৰা আপোনালোকৰ চেলাৰীটো আৰম্ভ কৰি, আজি ধৰক 11 তাৰিখ, এই হিচাপে এই মাহত কিমান দিনৰ চেলাৰী পাব, এই হিচাপে আপোনালোকে টোটেল চেলাৰীটো পাই যাব। তো এইটো ভিডিঅ' নিশ্চয় আপোনালোকৰ মনত যিবিলাক প্ৰশ্ন যে কিমান চেলাৰী, তো এইটো ভিডিঅ' চাই আপোনালোকৰ নিশ্চয় সহায় হ'ব, মনৰ প্ৰশ্নবিলাক শেষ হ'ব। তো ভিডিঅ'টো এটা লাইক কৰি দিব। তো এতিয়া হ'ল আপোনালোকে ট্ৰেইনিং কৰি অহাৰ পিছত কিমান চেলাৰী পাব। তো ট্ৰেইনিঙততো কৈ দিলোঁ আপোনালোকে 27ৰ পৰা 29ৰ ভিতৰত আপোনালোকে চেলাৰী পাব। অলপ কম বেছি এৰিয়া হিচাপে, ধৰক 300-400 এনেকুৱা অলপ কম বেছি অলপ চেলাৰীটো হ'ব পাৰে এৰিয়া হিচাপে, আপোনাৰ পষ্টিং হিচাপে।
তো এতিয়া কথাটো হ'ল আপোনালোকে ট্ৰেইনিং কৰি অহাৰ পিছত, তো ট্ৰেইনিং কৰি অহাৰ পিছত আপোনালোকে কিছুমান এলাউন্স পাব, ধৰক হাউচ ৰেণ্ট কিবা কিবি এইবিলাক প্লাছ কৰি আপোনালোকে 30+ পাই যাব চেলাৰী। ABUৰ কথা কৈ আছোঁ, 30+, 31+ এনেকুৱা পাই যাব আপোনালোকে চেলাৰী। তো চেলাৰী ইমান চিন্তা কৰিব নালাগে, অলপ প্ৰথম টাইমত ধৰক ট্ৰেইনিং কৰি থকা অলপ কষ্ট হ'ব, কাৰণ চেলাৰীটো অলপ প্ৰচেছ চলিব, অলপ প্ৰচেছ হোৱাৰ পিছত এবাৰ আপোনালোকে চেলাৰীটো তেতিয়া মান্থলি পাই থাকিব আপোনালোকৰ চেলাৰী, ইমান চিন্তা কৰিব দৰকাৰ নাই। তো যিসকলে মানে অলপ অসুবিধা পাব, তো আপোনালোকে ট্ৰেইনিং কৰি থাকোঁতে অলপ মানে ধৰক টকা পইচা কি হ'লে তাতেও কিবা ধৰক অলপ কিবা মানে ধাৰ কৰি বা কিবা কৰি অলপ চলিব পাৰিব। তাৰপিছত যেতিয়া আপোনালোকে চেলাৰী আনিব তেতিয়া আপোনাৰ অসুবিধাবিলাক সকলো নাইকিয়া হৈ যাব। তো আকৌ এবাৰ যিসকলে এতিয়া ট্ৰেইনিং কৰিব যাতে ভালে ট্ৰেইনিং কৰি আহে। তাৰপিছত বেলেগ এটা ভিডিঅ'ত আপোনালোকক ক'ম ট্ৰেইনিং কৰাৰ সময়ত কেনেকৈ ট্ৰেইনিং কৰিব, কেনেকৈ চলিব, কি কষ্ট হ'ব, সকলোবিলাক বেলেগ এটা ভিডিঅ'ত আপোনালোকৰ লগত আলোচনা কৰিম। তো এইটো ভিডিঅ' কেৱল মাত্ৰ চেলাৰীৰ বিষয়ে আলোচনা কৰিলোঁ। তো মই বহুত ধৰক 2 বছৰ 2.5 বছৰৰ মূৰত আৰু ভিডিঅ' বনাই আছোঁ। তো এতিয়া আপোনালোকে ছাপোৰ্ট কৰিব, ভিডিঅ' পাই থাকিব। তো যিসকলে নতুনকৈ চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি ছাপোৰ্ট কৰি দিব। ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে।